নমস্কাৰ এক্সি আইএছ একাডেমীলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আপোনালোকে আপোনালোকৰ প্ৰস্তুতি পূৰ্ণ গতিত চলাই আছে আমি আপোনালোকৰ মাজত আসাম আৰ্ট এণ্ড কালচাৰ যেটো সিৰিজ হয় এই সিৰিজটো লৈ আহিছো এই সিৰিজটোৰ উদ্দেশ্য এটাই আছে যে আপোনালোকৰ আৰ্ট এণ্ড কালচাৰ যেটো পোৰশন হয় তাৰ যেটো প্ৰস্তুতি আপোনালোকে কৰি আছে তাত যাতে আমি অলপ আপোনালোকক সহায় কৰিব পাৰো পুশ আপ কৰিব পাৰো ওকে এতিয়া আমি যেটো আৰ্ট এণ্ড কালচাৰ সিৰিজ আনিছো এই সিৰিজৰ এটা কথা যে আপোনালোকে এই সিৰিজটো ধুনিয়াকৈ ফলো কৰক আৰু আপোনালোকে প্ৰপাৰ এটা এনভায়ৰনমেন্টত ঠিক আছে প্ৰপাৰ এটা এনভায়ৰনমেন্টত এই লেকচাৰটো সব ঠিক আছে এই লেকচাৰটো প্ৰপাৰ এটা এনভায়ৰনমেন্টত সব আপোনালোকে ধুনিয়াকৈ মই যিখিনি কথা কৈ যাম সেই কথাখিনি ধুনিয়াকৈ আপোনালোকে নোট ডাউন কৰক ঠিক আছে আৰু যিখিনি প্ৰপাৰ মই মাইন্ড মেপ স্ট্ৰেটেজি আপোনালোকক শিকাইছো বা প্ৰপাৰ যিখিনি মাইন্ড মেপছ দিছো এই মাইন্ড মেপছ খিনি আপোনালোকে ৰিপিটেডলি ৰিভাইজ কৰক ৰিপিটেডলি আপোনালোকে সেই মাইন্ড মেপছ বিলাক ফলো কৰক ঠিক আছে আজি আমি নেক্সট ভিডিওটো আনিছিলো ঠিক আছে ইয়াৰ আগৰ যেটো ভিডিও আনিছিলো মই এই ভিডিওটোত মই বহুত টপিক কভাৰ কৰিছিলো গোলাঘাট ডিস্ট্ৰিক্টৰ বিশেষকৈ এতিয়াও মই গোলাঘাট ডিস্ট্ৰিক্টে কভাৰ কৰিম আৰু লাষ্টত এবাৰ মই আগৰ ভিডিওটো আৰু এটো এই ভিডিওটোত আগৰ ভিডিওৰ যিখিনি কন্টেন্ট হয় সেইখিনিক লৈ আৰু ইয়াৰ ভিডিওৰ কন্টেন্টখিনিক লৈ মই এটা প্ৰপাৰ ৰিভিজন কৰি দিম ঠিক আছে ওকে লেটস ষ্টাৰ্ট আজি প্ৰথম আমি চাম বিৰংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট ঠিক আছে তো বিৰংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট ঠিক আছে এতিয়া আমি চাই যাও যে বিৰংগনা সাধনী কলাক্ষেত্ৰ is a beautiful place named after the last great Sutia queen সতী সাধিনী ঠিক আছে তো এতিয়া সতী সাধনীৰ বিষয়ে আমি সকলোৱে জানো হয়নে নহয় যে যিখন সুটিয়া কিংডম আছিলে বিশেষকৈ আমাৰ অৰুণাচলৰ ফালে অৰুণাচল তিনিচুকীয়া এই সাইডে এখন সুটিয়া কিংডম আছিল আৰু এই যিখন সুটিয়া কিংডম আছিল এই সুটিয়া কিংডমৰ যিখন প্ৰথম ৰাজধানীখন আছিল ৰত্নপুৰ ঠিক আছে তাৰ পিছত ইয়াৰ যিখন ৰাজধানী হ'ল সেই ৰাজধানীখন স্থায়ীভাৱে যিখন ৰাজধানী হ'ল সেইখন হৈছিল শদিয়া হয়নে নহয় এতিয়া আপোনালোকে শদিয়া নামটো কেনেকৈ আহিলে আপোনালোকে জানেনে যে যেতিয়া গৌৰী নাৰায়ণ ৰজা হৈ আছিল বা যাক আমি ৰত্নধ্বজ পাল বুলি কওঁ ৰত্নধ্বজ পাল যেতিয়া ৰজা হৈছিল তেওঁ নিজৰ পুত্ৰক গৌদালৈ পঠিয়াইছিল কিছু উচ্চ শিক্ষা লবৰ বাবে ঠিক আছে আৰু সেই পুত্ৰৰ কি হ'ল গৌদাত মৃত্যু হ'ল আৰু সেই পুত্ৰৰ মৰাশটো কি হ'ল গৌদাৰ পৰা এই সুটিয়া কিংডমলৈ পঠিওৱা হ'ল ৰজাই সেইটো সময়ত ৰজাই সিন্ধুক ক্ষেত্ৰ বুলি এটা এডখৰ স্থানত তেওঁ সেই স্থানডখৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ আছিল এখন চহৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ আছিল আৰু সেই মৰাশটো সেই সময়তে ৰজাৰ ওচৰত আহি পালে আৰু তাৰ পিছত ৰজাই সেই যেটো ডেড বডি হয় সেই ডেড বডিটো ক্ৰিমেশন কৰিলে এট দ্যাট পাৰ্টিকুলাৰ প্লেস ঠিক আছে আৰু তেতিয়াৰ পৰা সেই জায়গাটোৰ নাম শদিয়া হৈ গল আৰু সুটিয়া বিলাকৰ স্থায়ী সদায়ৰ কাৰণে স্থায়ীভাৱে যিখন ৰাজধানী সেই ৰাজধানীখন শদিয়া হৈ পৰিল ঠিক আছে তাৰ পিছত যিজন ৰজা ধৰ্মনাৰায়ণ বা ধীৰ নাৰায়ণ এই ধীৰ নাৰায়ণ বা ধৰ্মনাৰায়ণৰ জীয়েকৰ নামেই হৈছে সতী সাধিনী আৰু সতী সাধিনী বিয়া হৈছিল নিত্যপাল বা নীতিপালৰ লগত আৰু নিত্যপাল বা নীতিপালে আছিল শেষ সুটিয়া ৰজা ঠিক আছে যেতিয়া নিত্যপাল আৰু নীতিপাল বা নিত্যপাল যেতিয়া ৰজা হৈ আছিল সেই সময়তে আহোম ৰজা চহুমুঙে সুটিয়া ৰাজ্যত আক্ৰমণ কৰিছিল আৰু তাৰ পিছতেই কি হ'ল যে নীতিপাল বা নিত্যপালৰ মৃত্যু হ'ল সতী সাধনীয়ে তেওঁ সতী সাধনীক চহুমুঙে প্ৰস্তাৱ দিছিল সতী সাধনীক হেতু সময়ৰ শদিয়া খোৱা গোহাঁই যিজন আছে সেই প্ৰস্তুত যিজন আছে তেওঁৰ লগত বিয়া হ'বলৈ প্ৰস্তাৱ দিছিল কিন্তু সতী সাধনীয়ে সেই প্ৰস্তাৱ গ্ৰহণ নকৰিলে আৰু তেওঁ চন্দ্ৰগিৰি পাহাৰৰ পৰা কি হ'ল তেওঁ আত্মহত্যা কৰিলে ঠিক আছে চন্দ্ৰগিৰি পাহাৰৰ পৰা জপিয়াই তেওঁ আত্মহত্যা কৰিলে এই আছিল সতী সাধনী আৰু এই সতী সাধনীৰ স্মৃতিতে এই কলাক্ষেত্ৰখন নিৰ্মাণ কৰা হৈছিল
It is situated in Selengi Gao at a distance of around 3 kilometers from Golaghat town. So exact location to jodi ami sao tetia ei exact location to jikhon gao jorito hoi ase hoti hadhini kolakshetror logot eya hoise Selengi Gao. The government of Assam started to build the kolakshetro dedicated to Birongona Hadhini. To hoti hadhini ki upadhi dia hoise Birongona, thik ase Birongona boli ami jana jay hoine আৰু জয়মতীক কি বুলি দিছিল আপোনালোকে কমেন্ট বক্সত মোক জনাব এতিয়া এই কলাক্ষেত্ৰ এই যি কলাক্ষেত্ৰ হয় এই কলাক্ষেত্ৰ কোন চনত নিৰ্মাণ হৈছিল 2009 চনত নিৰ্মাণ হৈছিল আৰু স্থানটোৰ নাম হৈছে সেলেঙ্গি গাঁও next it includes a auditorium ঠিক আছে it includes a auditorium open space air auditorium ঠিক আছে children park boating lake ঠিক আছে তো এনেকুৱাখিনি বহুত বস্তু ইয়াত আছে ওকে যত নানা ধৰণৰ দেশ বিদেশৰ পৰা মানুহ আহি ইয়াত চাই নেক্সট ইয়াৰ যদি আমি মাইন্ড মেপ বনাও ওকে তো let us construct a mind map বিৰংগনা হাধেনি কলাক্ষেত্ৰ ঠিক আছে আৰু it is related with Sutia Queen Sati Sadhini okay next location to ki Selengi Gao Golaghat okay ঠিক আছে আৰু third যে এখন কেতিয়া নিৰ্মাণ কৰা হৈছিল নিৰ্মাণৰ কাম কেতিয়া ষ্টাৰ্ট কৰা হৈছিল 2009 চনত ঠিক আছে okay this is the mind map proper mind map তোমালোকে mind map খন নোট ডাউন কৰি লোৱা সোনকালে নোট ডাউন কৰি লোৱা okay let's move to the next topic Jogibari Bilpar তোমালোকে জুগিবাৰী নিশ্চয় গৈছা ঠিক আছে কোন গৈছা কোনে এই জায়গালৈ গৈছা তোমালোকে মোক কমেন্ট বক্সত জনোৱা ঠিক আছে আৰু জুগিবাৰীখন পোন প্ৰথম কথা যে জুগিবাৰী যিখন হয় এখন কি কোড আছে খুমটাইত আছে গোলাঘাটৰ খুমটাই ওকে আৰু বিশেষকে এই জুগিবাৰীখনৰ এটা ইম্পৰ্টেন্ট হেৰি হৈছে যে ইট ইজ আ চেন্টাৰ অফ ভিলেজ টুৰিজম as it attracts tens of thousands of tourists during the year ঠিক আছে এটো এটা ধুনিয়া এটা tourist spot হিচাপে গণ্য কৰা হয় the lake creates a natural beauty with its wonderful sunrise and sunset view so the lake creates a serene natural beauty with its wonderful sunrise and sunset view to ইয়াৰ পৰা sunrise or sunset view আৰু plus ইয়াত এটা বৰ ধুনিয়া lake আছে ঠিক আছে তো এই জুগিবাৰী গাঁওখনত কি আছে ধুনিয়া এটা লেক আছে আৰু সেই লেকটোতে এই পাৰ্টিকুলাৰ যিখন ৰিজৰ্ট হয় বা পাৰ্টিকুলাৰ এই যেটো ঠাই হয় এই ঠাইটো নিৰ্মাণ কৰা হৈছে ওকে migratory birds enhance its beauty in the winter season তো ঠাণ্ডা দিনত migratory birds ইয়াত দেখা যায় ঠিক আছে আৰু ইয়াৰ ইম্পৰ্টেন্ট এটা characteristics আমি চাম characteristics hoise je it is a charming place with unique immense natural green environment also enhance women empowerment through participation of women self help groups ঠিক আছে তো ইয়াত তোমালকে দেখিবা যে যোনজন জুগিবাৰী গৈছা তোমালকে দেখিবা যে mainly women led ইয়াত গুটে environment to women led হয় তো ইয়াত তুমি দেখিবা যে it is a example of women empowerment ইয়াত তোমাৰ যিবিলাক women self help groups আছে বা community members আছে তেওঁলোকে কি কৰে তেওঁলোকে ইয়াত তোমাৰ হ্যান্ডমেড তেওঁলোকে যিবিলাক আত্মসহায়ক গোট বিলাকে যিবিলাক বস্তু প্ৰস্তুত কৰে খোৱা বস্তুৰে হওক বা নানা সজোৱা বস্তু হওক তেওঁলোকে সেইবিলাক কি কৰে সেইবিলাক তাত বিক্ৰী কৰে ঠিক আছে দেখিবা আৰু তেওঁলোকে মানে ইয়াত ওমেন এম্পাৱাৰমেন্টটো খুব ষ্ট্ৰং হয় ওমেন এম্পাৱাৰমেন্টটো ইয়াত ৰিফ্লেক্ট কৰে ঠিক আছে ওকে তো হেতু কাৰণে এই জায়গাটো বহুত ইম্পৰ্টেন্ট হয় জুগিবাৰী বিল এইটো জুগিবাৰী বিল নেক্সট আহিলে শ্ৰী শ্ৰী আঠখিলিয়া নামঘৰ ঠিক আছে তো নিশ্চয় সকলো আঠখিলিয়া নামঘৰলৈ গৈছা ঠিক আছে তো আমি এতিয়া আঠখিলিয়া নামঘৰ বিষয়ে যিখিনি তথ্য আছে সেই তথ্যখিনি চাওঁ হওক
A prominent pilgrimage site located at a place where three rivers, very important, enokwa eta locationot ei Athkhilia namghor ase jot tomar tinikhon river log lage ekhon hoise Giladhori, second khon Motrong aru 3 number khon ki Kakodunga. To very important aru bikhekke ei sthandohor namtu precisely jodi ami sthandohor namtu chao titia hekhon hoise Bossa Gao. ঠিক আছে তো এই বসা গাঁওতে কি হয় যে তিনিখন নদীৰ লগ লাগে গিলাধৰি মট্ৰং আৰু কাকডুঙা আৰু এই স্থানতে তোমাৰ এই আঠখিলীয়া নামঘৰ আছে The name comes from the 8 Kuris or 8 Pike families who initially had the duty of looking after the place ঠিক আছে তো কোৱা হয় যে এই নামটো আঠখিলীয়া নামঘৰ কৰপা আহিলে যে 8টা পাইক ফ্যামিলি বা 8টা কুৰি আছিল যাৰ দায়িত্ব হৈছিল কি যে এই স্থানদহ দেখভাল কৰা বা স্থানদহ সোৱা ওকে and this forms the word আঠকুৰিয়া ইয়াৰ পৰা এটা word এটা আহিলে হেতু হৈছে আঠকুৰিয়া আৰু gradually a Athkhilia namto ki holge Athkhilia holge to ami ako ebar sao je the name comes from the 8 Kuris or 8 Pike families 8ta Pike family ba 8ta Kuri asil aru teolukor দায়িত্ব আছিল যে এই স্থানডখৰ স্বাচিতা কৰা ঠিক আছে আৰু তাৰ পৰাই কি হল এই স্থানডখৰ নাম হল আঠকুৰিয়া আৰু পিছলে এই আঠকুৰিয়া কি হলগে আঠখেলিয়া হলগে ওকে Ahom king Godapani constructed the temple in the year 1681. Very important fact. APSC prelims hog, ADRE 3.0 hog, DHS hog, DME hog, ba TET hog, ba BEd hog. এখিনি কাৰণে খুব important এটা fact হৈছে যে আঠখিলীয়া নামঘৰ এই আঠখিলীয়া নামঘৰ কোনে প্ৰতিষ্ঠা কৰিছিল গদাপানীয়ে ওকে তো in the year 1681 And until the year 1970, it was officially called Sri Sri Athkhilia Hori Mandir. So, 1970 leke এই নামঘৰ ভাগক কি হিচাপে জনা গৈছিল Sri Sri Athkhilia Hori Mandir. That is a Vishnu temple. But later on, due to the influence of Vaishnavism, kintu lahe lahe Vaishnavism or influence ot yar namtu rename yak আকৌ নামাকৰণ কৰা হল পুনৰবাৰ নামাকৰণ কৰা হল শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ ঠিক আছে গটে আমি আঠখিলীয়া নামঘৰ বিষয়ে খুব ইম্পৰ্টেন্ট ফ্যাক্ট কেটামান জানো যে আঠখিলীয়া নামঘৰ গদাধৰ সিংহই স্থাপন কৰিছিল in the year 1681 আৰু 1970 লৈকে কি কোৱা হৈছিল শ্ৰী শ্ৰী আঠখিলীয়া হৰি মন্দিৰ কোৱা হৈছিল কিন্তু 1970 পিছৰ পৰা বৈষ্ণৱিজৰ ইনফ্লুয়েন্স আহিলে আৰু বৈষ্ণৱিজমৰ ইনফ্লুয়েন্সৰ পিছৰ পৰা ইয়াৰ নাম হল শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ আৰু ই আছে বসা গাঁৱত আৰু তিনিখন নদীৰ যত সমাগম হৈছে গিলাধৰি মট্ৰং আৰু কাকডুঙা তাতে এই নামঘৰ ভাগ আছে ওকে আৰু কোৱা হয় যে 8টা কুৰি বা 8টা পাইক ফ্যামিলি কি কৰিছিল যে এই জায়গা এই স্থানডখৰ স্বাচিতাৰ তেওঁলোকৰ দায়িত্ব আছিল আৰু তাৰ পৰাই এই আঠকুৰিয়া নাম আহিলে আঠকুৰিয়াটো লাহে লাহে আঠখিলীয়া নাম পালে ওকে next okay very important তো এয়া হৈছে আমাৰ আঠখিলীয়া নামঘৰ এতিয়া আঠখিলীয়া নামঘৰৰ যদি মাইন্ড মেপ আমি বনাও let us see a mind map আঠখিলীয়া নামঘৰ okay আঠখিলীয়া নামঘৰ প্ৰথম কথা ক'ত আছে বসা গাঁও কি গোলাঘাট বসা গাঁও গোলাঘাট সেকেন্ড কথা হৈছে যে তিনিখন ৰিভাৰ আছে কি ঘিলাধৰি তাৰ পিছত মট্ৰং আৰু নেক্সট খন আছে কি কাকডুঙা গিলাধৰি মট্ৰং আৰু কাকডুঙা ওকে very important তাৰ পিছত ইয়াত কি আছিলে 8 কুৰিজ
আটাকুৰিজ বা পাইক ফেমিলিজ ওকে গম পালো রাইট ঠিক আছে নেক্সট আমি কি চাম যে নেক্সট চাম যে 1681 ত প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল গদাধৰ সিংহ 1681 ত গদাধৰ সিংহই কৰিছিল হয়নে তাৰ পিছত 1970 লৈকে until 1970 লৈকে কি নাম দিয়া হৈছিল শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ শ্ৰী শ্ৰী আঠখেলীয়া হৰি মন্দিৰ okay বুজি পাইছা so this is a proper mind map okay আপোনালোকে এই mind map খন note down কৰি লওক তো আঠখেলীয়া নামঘৰ বসাগাঁও গোলাঘাট আটাকুৰি বা আটা পাইক ফেমিলিয়ে ইয়াৰ চোৱাচিতা দায়িত্ব লৈছিল সেইকাৰণে আটকুৰিয়া হেতু লিখি দিব পিছলৈ আঠখেলীয়া হল 1961 গদাধৰ সিংহ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আঠখেলীয়া হৰি মন্দিৰ until 1970 তিনিখন ৰিভাৰ গিলাধৰি মটৰং আৰু কাকডুঙা ঠিক আছে ওকে ভেৰি ইম্পৰ্টেন্ট নোট ডাউন কৰক okay next আমি চাও হল next আমি চাও লাচিত বৰফুকন পুলিচ একাডেমি okay লাচিত বৰফুকন পুলিচ একাডেমি all right The first phase of the academy is completed at the cost of 167 crore with a total investment of 1050 crore plan across 3 phases. So, এই যেটো লাচিত বৰফুকন পুলিচ একাডেমি আমি লাচিত বৰফুকনৰ বিষয়ে জানো নে লাচিত বৰফুকনৰ অৰিজিনেল যেটো নাম হয় সেই নামটো আছিল লাচিত ডেকা হয়নে নহয় এতিয়া লাচিত বৰফুকন হৰাইঘাটৰ যুদ্ধৰ লগত কেনেকৈ জড়িত যে কি হল যে হৰাইঘাটৰ যুদ্ধত ৰাম সিংহৰ নেতৃত্বত যেটো মোগল সৈন্য হয় সেই মোগল সৈন্যই কি কৰিছিল গুৱাহাটীত আক্ৰমণ কৰিছিল ঠিক আছে হৰাইঘাটত তেওঁলোকে কি কৰিছিল হৰাইঘাটত তেওঁলোকে আক্ৰমণ কৰিছিল ঠিক আছে আৰু তেনেকুৱাতে কি হল যে সেইটো সময়তে লাচিতৰ দেহটো বেয়া ওকে লাচিতৰ বেয়া হোৱাত ৰজাই অতন বুঢ়াগোহাঁই নেতৃত্বত 20000 আহোম সৈন্যক কলৈ পঠিয়ালে যে এই ৰাম সিংহৰ সৈন্যক বাধা দিবলৈ পঠিয়ালে বা আক্ৰমণ কৰিবলৈ পঠিয়ালে এতিয়া কি হল যে সৈন্যখিনিৰ যেটো মনোবল হয় সৈন্যখিনিৰ যি মনোবল হয় সেই মনোবল দুৰ্বল হৈছিল কিয় যে এই হৰাইঘাট যুদ্ধৰ আগত আলাবৰ যিখন যুদ্ধ হৈছিল সেই আলাবৰ যুদ্ধত আহোম সৈন্যৰ কি হৈছিল আহোম সৈন্যৰ পৰাজয় হৈছিল আলাবৰ যুদ্ধত আহোম সৈন্যৰ পৰাজয় হৈছিল আৰু সেই কাৰণে কি হৈছিল তেওঁলোকৰ মনোবল বহুত দুৰ্বল আছিল আৰু দুৰ্বল মনোবলৰ কাৰণে কি হল যে আহোম সৈন্য পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল ঠিক আছে তো আহোম সৈন্য যেতিয়া পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল তেতিয়া লাচিত বৰফুকনে কি কৰিলে লাচিত বৰফুকনে তেওঁ নৰিয়াৰ দেহে তেওঁ কি কৰিলে যুদ্ধ ক্ষেত্ৰত নামিলে ছখন যুদ্ধ নাও লৈ আৰু সৈন্য সামন্ত লৈ তেওঁ কি কৰিলে ৰাম সিংহৰ সৈন্যৰ ওপৰত আক্ৰমণ কৰিলে লাচিত বৰফুকনৰ দেশপ্ৰেম এয়া দেখি বা লাচিত বৰফুকনৰ যি সাহস সেই সাহস দেখি বাকি সকলো পিছ হুহুকা যিখিনি সৈন্য আছিল তেওঁলোকে পুনৰবাৰ যুদ্ধ ক্ষেত্ৰত নামিবলৈ প্ৰেৰণা পালে আৰু তেওঁলোকে যুদ্ধ লাগিলে আৰু তেনেকৈ কি হল যে আহোম সৈন্যই মোগল সৈন্যক পৰাস্ত কৰিলে
আৰু এই শৰাইঘাট যুদ্ধ হোৱাৰ এবছৰ পিছতে লাচিত বৰফুকনৰ মৃত্যু হ'ল ঠিক আছে বুজি পালা এতিয়া এই লাচিত বৰফুকনৰ ওপৰতে এই লাচিত বৰফুকন পুলিচ একাডেমীখন তেওঁ যিখন পুলিচ একাডেমী হয় এখন লাচিত বৰফুকনৰ ওপৰতে নামাকৰণ কৰিছে এতিয়া এই যিখন পুলিচ একাডেমী হয় ইয়াৰ টোটাল যেটো ইনভেষ্টমেন্ট প্ল্যান হয় হেতু হৈছে 1050 crore 1050 কোটি আৰু তেওঁলোকে তিনটা ফেজত কনস্ট্ৰাকচন ওয়াৰ্কটো কৰিব আৰু তাৰে যেটো ফাৰ্স্ট ফেজ হয় যেটো তোমাৰ 167 crore হে ফাৰ্স্ট ফেজটো অলৰেডি কমপ্লিট হৈ গল ওকে The academy is equipped with state of art facilities. তো ঠিক আছে সো এই যিখন একাডেমি তাত তোমালকে state of art facilities সকলো দেখিবা ঠিক আছে ইয়াত পুলিশৰ যিখিনি ট্ৰেনিং হয় ঠিক আছে তোমাৰ কমবেট ট্ৰেনিং হক বা স্কিল ট্ৰেনিং যিখিনি হয় সেই ট্ৰেনিং খিনি সকলো ইয়াত কৰোৱা হয় তাৰ উপৰিও ইয়াত ধুনিয়াকে তোমাৰ থাকিবলৈ মেলিবলৈ পুলিশ খিনি ট্ৰেনিং যি সকলে ট্ৰেনিং লবলৈ আহে তেওঁলোকৰ থকা হোৱাৰ ব্যৱস্থাও ধুনিয়াকে কৰা আছে ওকে and will serve as a premier police training center in India তো এটো গম্পালা খুব এটা ইম্পৰ্টেন্ট সেন্টাৰ হয় Earlier, Assam's police had to go to other states for training. আগতে কি হয় যে আগতে তোমাৰ অসম পুলিচক বিভিন্ন বাহিৰা ৰাজ্যলৈ পঠিয়া হয় যে ট্ৰেনিং লবৰ কাৰণে হয় না নহয় কিন্তু এতিয়াৰ পৰা কি হ'ব যে একাডেমি has already trained 2000 police personnel from Goa and Manipur. তো এতিয়া কি হ'ল যে এতিয়া তোমাৰ বাকি বাহিৰা ৰাজ্যৰ পৰা ইয়ালৈ কি হৈছে যে ইয়ালৈ ট্ৰেনিং লবলৈ আহিছে already 2000 জন তোমাৰ গোৱা আৰু মণিপুৰৰ পৰা অলৰেডি আমাৰ ইয়াত ট্ৰেনিং লবলৈ আহিলে আমাৰ লোকেল অসম পুলিচে ট্ৰেনিং লবই তাৰ উপৰিও বাকি যিখিনি ষ্টেটৰ পুলিচ হয় গোৱা পুলিচ মণিপুৰ পুলিচ তেওঁলোকো ইয়ালৈ আহিছে ঠিক আছে তো বাকি ষ্টেটৰ পুলিচ বিলাকে ইয়াত ট্ৰেনিং লবলৈ আহিব ওকে আজিকালি যেটো টেকনলজি নতুন টেকনলজি কমবেট ফাইটিংৰ যেটো প্ৰেক্টিস হয় সেই প্ৰেক্টিস খিনি ড্ৰিল খিনি ইয়াত কৰোৱা হয় ঠিক আছে হেতু কাৰণে কৈছে state of art facilities okay next এই একাডেমী খনৰ বিষয়ে আমি দুটামান কথা চাও Union Home Minister and Minister of Cooperation Sri Amit Shah inaugurate the Lasit Borfukon Academy in Dergaon তো হেতুৱে আমি এটো অলৰেডি নিউজটো পাইছিলো হয়নে তো লাচিত বৰফুকন একাডেমি মই এটো কাৰণে আনিছো যে লাচিত বৰফুকন একাডেমি খন এক্সাক্ট লোকেশনটো হৈছে দেৰগাঁও হয়নে নহয় এতিয়া ইয়াত খুব ধুনিয়া এটা পইণ্ট পালো খুব ধুনিয়া এটা স্টেটমেন্ট পালো এটো চোৱা the seed planted today in the form of Lasit Borfukon Police Academy will one day grow into a banyan tree ঠিক আছে and will serve the cause of policing in the entire country বহুত ধুনিয়া কথা কলে এটো তোমালকে বিশেষকে যিখিনি এপিএসসি এসপিৰেন্ট হয় তোমালকে এই স্টেটমেন্টটো খুব ভালকে চাবা ঠিক আছে বহুত ধুনিয়া এটা স্টেটমেন্ট কলে আৰু তোমালকে সকলোকে মই এটা টাস্ক দিছো যে যিখিনি এপিএসসি মেইনছৰ ষ্টুডেন্ট হয় বা যিখিনি তোমালকে ভাবিছা এপিএসসি মেইনছ টিম তোমালকৰ কাৰণে এটো এটা মই এসে টপিক দি দিছো ঠিক আছে সো দিস ইজ ইয়োৰ এসে টপিক তোমালকে এই যেটো টপিক হয় এই টপিকটোৰ ওপৰত এই কথাখাৰৰ ওপৰত তোমালকে এখন ধুনিয়া এসে বনাই তোমালকে হে এসেখন আমাৰ যেটো পোষ্টাৰ যেটো নাম্বাৰ আছে পোষ্টাৰ আমাৰ যেটো এডত আমাৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটো হোৱাটসএপত তোমালকে পঠিয়াই দিবা তোমালকে পঠিয়াই তোমালকে এসেখন মুক দিবা মই এসেখন ইভালুৱেট কৰিম এখনৰ ওপৰত বহুত ধুনিয়া এখন এসে বনিব ঠিক আছে the seed planted today very important the seed planted today in the form of Lasit Borfukon Academy to মানে এই Lasit Borfukon Academy ফৰ্মত মই যেটো মানে কৈছে যে যেটো ইয়াত বীজ ৰোপণ কৰা হৈছে will one day grow into a banyan tree এদিন এখন বিশাল বানিয়ান গছ হ'ব বানিয়ান গছ কেলে কম্পেয়াৰ কৰিছে বিশালতা যে একাডেমীখন খুব গুৰুত্বপূৰ্ণ খুব বিশালতা এখন একাডেমী হ'বগে ঠিক আছে which will serve the cause of policing in the entire country যে যিখনে গুটেই ভাৰতত পুলিচৰ যেটো অৰ্গানাইজেচন হয় যেটো পুলিচিং হয় পুলিচ এডমিনিষ্ট্ৰেচন যেটো হয় হেতু কেটা কি কৰিব
will serve হেতু serve কৰিব ঠিক আছে ইয়াৰ ই সেই কোৱালিটিটো প্ৰভাইড কৰিব যে যেটো আমাৰ পুলিচিং কোৱালিটি হয় সেই কোৱালিটি মানুহবিলাক বা সেই পুলিচিং কৰা যিখিনি মানুহ হয় বা পুলিচিংৰ লগত এছ'চিয়েটেড যিখিনি মানুহ হয় সেই মানুহখিনি কি হ'ব এওঁলোকে এই একাডেমিখনে প্ৰডিউস কৰিব ঠিক আছে ওকে তো বৰ ধুনিয়া এটা কথা কৈছে তোমালোকে এটো খুব মন দি লিখিবা ওকে ইয়াৰ ওপৰত এখন ধুনিয়া এছে এখন লিখিবা ওকে গম পাইছা তো এইখন হৈছে লাচিত বৰফুকন পুলিচ একাডেমি তোমালোকে এই লাচিত বৰফুকন পুলিচ একাডেমি মই এটা তোমালোকক কোৱেশ্চন দিছো যে তোমালোকে কমেন্ট বক্সত মোক জনোৱা যে এই লাচিত বৰফুকন যিখন পুলিচ একাডেমি হয় এই লাচিত বৰফুকন পুলিচ একাডেমিৰ টোটাল যেটো এৰিয়া হয় এই এৰিয়াটো কিমান টোটাল এৰিয়াটো মোক কমেন্ট বক্সত তোমালোকে মেনশন কৰিবা ঠিক আছে তো আজি আমি মই আগৰ যেটো ভিডিও হয় সেই ভিডিওটোৰ মিলাই পেলাই মই কি কৰিম ৰিভিজন এটা কৰিম ওকে তো আমি প্ৰথম কালি চাইছিল মানে আগৰ যেটো ভিডিও হয় হেতু চাইছিলো মৈদাম ঠিক আছে তো মৈদাম আমি মৈদামৰ বিষয় ইতিমধ্যে গম পালো যে মৈদাম এটা সেমি সার্কুলার শেপ হয় ঠিক আছে সেমি সার্কুলার শেপ হয় এটা ইয়াত বিশেষকে কি হয় যে তোমাৰ ডেড বডি বিলাক বা যিবিলাক ক্ৰিমেটেড ৰিমেইনছ হয় এইবিলাক কি হয় ৰখা হয় ইন আ কফিন আৰু সেই কফিনটো কিহে নিৰ্মাণ কৰে কাঠেৰে ঠিক আছে মই তোমালোকক কমেন্ট বক্সত সুধিছিলো তোমালোকে হেতু মোক জনাবা ঠিক আছে যে সেই কাঠ এটা পাৰ্টিকুলাৰ এজোপা পাৰ্টিকুলাৰ গছৰ কাঠ ইউজ কৰা হয় সো কোনজোপা গছৰ ইউজ কৰা তোমালোকে মোক জনাবা তারপৰি ইয়াত আমি গম পালো যে লক্ষ্মী সিংহৰ দিনৰ পৰা কি হৈছিল যে এই ডাইৰেক্ট বাৰি নকৰে তেওঁলোকে ক্ৰিমেট কৰি বডিটো জ্বলাই পেলে তাৰ যিখিনি অস্থি থাকি যায় সেই অস্থিখিনি কি কৰে অস্থিখিনি মৈদামত ৰাখে ঠিক আছে তাৰ পিছত নেক্সট এটো আমি মৈদাম দেখিলো তাৰ পিছত আমি দেখিলো যে ইন্ডিয়াৰ 43rd হিচাপে এন্ট্ৰি হৈছে 43rd এন্ট্ৰি হয় ইন্ডিয়াৰ ফালৰ পৰা ঠিক আছে ইন দা ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইট তাৰ উপৰি আৰু নেক্সট আমি গম পাইছো যে ইন্ডিয়া 6 পজিশনত আছে ঠিক আছে হেতু কথা গম পাইছো এটো খুব ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছত নেক্সট মৈদামৰ বিষয় আমি অলপ গম পাইছো যে 26 জুলাই 2024 এই এনাউন্সমেন্ট হৈছে যে ইয়াক ইউনেস্কো ওয়াৰ্ল্ড হেৰিটেজ সাইটত অংশগ্ৰহণ কৰাৰ যেটো এনাউন্সমেন্ট হেতু 26 জুলাই 2024 হৈছিল এট দা 46th সেশন অফ World Heritage Committee at New Delhi তাৰ পিছত আমি গম পালো যে আমাৰ অসমত World Heritage Property তিনটা আছে ঠিক আছে সো কাজিৰঙা ন্যাশনাল পাৰ্ক মানস ন্যাশনাল পাৰ্ক ঠিক আছে এন্ড আমাৰ মৈদাম ওকে তো কাজিৰঙা ন্যাশনাল পাৰ্ক আৰু হেতু সময়ৰ মানস ওয়াইল্ড লাইফ সেঞ্চুৰীয়ে 1985 চনত পাইছিল ওকে ভেৰি ইম্পৰ্টেন্ট ফ্যাক্ট তাৰ পিছত আমি গম পালো যে ইয়াৰ কিছুমান গা মৈদামৰ বিষয় গম পালো আৰু ইয়াত বিশেষকে এটা কথা গম পালো যে আফটাৰ লাইফ যেটো আফটাৰ লাইফৰ কনসেপ্ট হয় হে আফটাৰ লাইফৰ কনসেপ্টৰ বিষয় গম পালো যে তেওঁলোকে আহোমে কি কৰিছিল আফটাৰ লাইফৰ ওপৰত খুব বিশ্বাস কৰিছিল তেওঁলোকৰ মতে যে সেই মৈদামটো কি হৈছে মৈদামৰ পৰা এটা কানেকশন হয় এটা পোৰ্টেল হয় টুৱাৰ্ডছ দ্য হেভেন হয়নে আৰ্থ আৰু হেভেনৰ মাজৰ এটা পোৰ্টেল ঠিক আছে যত ৰজাজনে কি হৈ যায় যে স্বৰ্গলৈ গুচি যায় আৰু স্বৰ্গলৈ যোৱাৰ পিছত কি হয় স্বৰ্গলৈ যোৱাৰ সেই আফটাৰ লাইফটো তেওঁলোকে বিলিভ কৰে হেকাৰণে তেওঁলোকে লগত যিবিলাক গ্ৰেভ গুডছ হয় সেই গ্ৰেভ গুডছ বিলাক দিয়ে আমি গম পাইছো হয়নে ন তাৰ পিছত আমি নেঘেৰিটিং যেটো শিৱ মন্দিৰৰ বিষয় চালো নেঘেৰিটিং শিৱ মন্দিৰ বিশেষকে শিৱৰ লগত ৰিলেটেড হয় আৰু সেকেন্ড কথা যে কছাৰী যেটা কছাৰী ৰাজ্য আছিল কছাৰী ৰাজ্য থাকুতে কছাৰী ৰাজ্যৰ ৰজাই নিৰ্মাণ কৰিছিল ইন দা 8th century ওকে তাৰ উপৰি তোমাৰ কি হল তাৰ পিছত এই মন্দিৰ ভাগ কিছু নেচাৰেল ক্যালামিটিজৰ কাৰণে ডিস্ট্ৰাকশন হৈ গল তাৰ পিছত পুনৰবাৰ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল ইন 1765 কিন্তু নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছিল লক্ষ্মী সিংহই হয় নে নহয় তাৰ পিছত আমি নেক্সট গম পালো যে ঘনশ্যাম কোঁৱৰ এই মন্দিৰ ভাগৰ গোটেই কাৰ মানে সুপাৰভিজন হৈছিল ঘনশ্যাম খনিকৰ ওকে তাৰ পিছত আমি নেঘেৰিটিং জেগাটা হক কিয় নাম পালে হেতু আমি চালো যে নেঘেৰি চৰাই কাৰণে কি হল এই নাম ভাগ পালে তাৰ পিছত নেঘেৰি মন্দিৰৰ অন্যটা নাম চালো পঞ্চয়তনা মন্দিৰ কিয় কোৱা হয় কাৰণ যেটো শিৱ মন্দিৰ আছে তাৰ বাহিৰেও ইয়াত বিষ্ণু গণেশ সূৰ্য আৰু দুৰ্গা মন্দিৰ আছে আৰু শিৱৰ মন্দিৰত এটা লিংগ আছে যেটো ডায়ামিটাৰ হৈছে কিমান 3 feet তাৰ পিছত ইয়াত গম পালো যে ৰিচাৰ্চ মাকাওৰ আমি কি দেখো বান্দৰৰ বহুত মানে ইয়াত পপুলেশন সংখ্যাটো বহুত বেছি ঠিক আছে বহু
বহুত ডাঙৰ পপুলেশ্যনৰ বান্দৰ ইয়াত আমি দেখা পাওঁ হয়নে সৰহসংখ্যকভাৱে ইয়াত আমি ৰিচেছ মাকাও দেখা পাওঁ তাৰপিছত দিছ ইজ নেগেৰিটিং মন্দিৰ গোলাঘাটত আছে সেইটো আমি চালো তাৰপিছত দেওপাহাৰ আৰ্কিঅলজিকেল সাইট চালো যেটো আমাৰ গোলাঘাটৰ দেওপাহাৰ মিনিংটো হৈছে দ্য হিল অফ দ্য গড তাৰপিছত টোটেল লেণ্ডটো হৈছে 135 হেক্টৰ আৰু ইয়াত বিভিন্ন দেৱ দেৱীৰ বিভিন্ন শিৱা বিষ্ণু লক্ষ্মী সকলোৰে কি আছে ইয়াত স্কাল্পচাৰছ আমি দেখা পাওঁ তো আৰু এটা খুব ইম্পৰ্টেন্ট কৈছো যে যেটো স্কাল্পচাৰ হয় তেওঁলোকৰ যেটো আৰ্কিটেকচাৰ ষ্টাইল হেতু আমি দেওপানী স্কুল অফ আৰ্কিটেকচাৰ বুলি কওঁ আৰু এই যে দেওপানী স্কুল অফ আৰ্কিটেকচাৰ হয় এই দেওপানী স্কুল অফ আৰ্কিটেকচাৰ ফাৰ্স্ট ক্যাৰেক্টাৰিষ্টিক হৈছে যে ইয়াত ব্ল্যাক ষ্টোন ইউজ কৰা হয় সেকেন্ড টো হৈছে যে ট্ৰান্সপাৰেন্ট ড্ৰেপাৰী ঠিক আছে খুব ট্ৰান্সপাৰেন্ট ড্ৰেপাৰী যিখন কাপোৰ লয় সেইখন খুব ট্ৰান্সপাৰেন্ট হয় আৰু লিমিটেড জুৱেলাৰী খুব কম তেওঁলোকে স্কাল্পচাৰছ বিলাকত ৰাখিছিল আৰু তাৰ উপৰি খুব ফাইনলি পলিশ বডি আৰু লং হেয়াৰ ঠিক আছে আৰু মই তোমালোকক যেটো তেওঁলোকৰ নেত্ৰ হয় চকু হয় সেই চকুৰ বিষয়ে ক্যাৰেক্টাৰিষ্টিকটো সুধিছিলো কমেন্ট বক্সত হয়নে নহয় তো তোমালোকে হেতু জনাবা তাৰ পিছত কোৱা হয় যে জৰাসন্ধৰ কিংডমৰ এটা পাৰ্ট হয় এই জায়গাডখৰ বা এই স্থানডখৰ ঠিক আছে তাৰ পিছত আমি বিৰংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট ঠিক আছে আমি গোলাঘাটৰ বিৰংগনা সাধনী কলাক্ষেত্ৰ চালো আৰু যাৰ সতি সাধনীৰ বিষয়ে আমি গম পালো হয়নে নহয় সতি সাধনী কি হয় আমি গম পালো তাৰ পিছত আমি চালো চেলেঙি গাঁও যে কোত আছে এক্সাক্ট লোকেশন ন চেলেঙি গাঁও আৰু 2009 ত কি হৈছে যে গভৰ্ণমেন্ট অফ ইন্ডিয়াই এই কলাক্ষেত্ৰখন নিৰ্মাণ কৰিছে তাৰ পিছত নেক্সট আমি গম পালো যে যোগীবাৰী বিল পাৰ হয়নে তো যোগীবাৰী বিল পাৰ আমি দেখিছো যে খুমটাইত আছে আৰু এটা ধুনিয়া এটা টুৰিষ্ট স্পট হয় আৰু বিশেষকৈ ইয়াত তোমাৰ খুব ধুনিয়া এটা নেচাৰেল বিউটি জুনে তোমাৰ মানে নেচাৰেল বিউটি বিচাৰা বা তোমালকে বহুত আছে ন বহুতে নেচাৰেল এনভায়ৰনমেন্টত থাকি বহুত ভাল পোৱা বা নেচাৰেল এটা এনভায়ৰনমেন্টে তোমাক বহুত এস্থেটিক এটা প্লেজাৰ দিব ঠিক আছে তো সেই বস্তুটো তোমালকে ইয়াত পাবা তাৰ উপৰি ইয়াত উইন্টাৰ সিজনত বহুত মাইগ্ৰেটৰী বাৰ্ডছ অহা দেখা যায় আৰু এই ভাগ যোগীবাৰী বিল পাৰত কি হয় যে বহুত কিটা আত্মসহায়ক গোট বা এসএজি ইয়াত এসোসিয়েটেড হৈ আছে যত তেওঁলোকে আত্মসহায়ক গোট বিলাকে নিৰ্মাণ কৰা যিবিলাক খাদ্য আছে বা যিকোনো অলংকাৰ হয় তেওঁলোকে সেইবিলাক কি কৰে ইয়াত বিক্ৰী কৰে ঠিক আছে ওমেন এম্পাৱাৰমেন্টৰ কথা আহিলে তোমালকে ইয়াৰ কথা মেনশন কৰিব পাৰা ওকে তাৰ পিছত আহিলে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ তো আঠখিলীয়া নামঘৰ বিষয়ে আমি ভালকে চালো যে বসাগাঁওৰ তিনিখন কি আছে নদী আছে দ্যাট ইজ গিলাধৰী মটৰং আৰু কাকডুঙা এই তিনিখন নদী যত লগ হয় সেই জায়গাটোতে আঠখিলীয়া নামঘৰ আছে আৰু আঠখিলীয়া নামঘৰ বিশেষকৈ কেনেকে নাম আহিছে যে আঠটা গুৰি বা আঠটা পাইক ফেমিলি আছিল যাৰ এই স্থানডখৰ সোৱাচিতাৰ তেওঁলোকক দায়িত্ব দিয়া হৈছিল আৰু তাৰ পিছত হেতু কাৰণে এই স্থানডখৰ নাম পালে কি আঠকুৰিয়া আৰু পিছলে ইয়াৰ নামটো হৈ গল আঠখিলীয়া আৰু গদাপানীয়ে এই আঠখিলীয়া নামঘৰ নিৰ্মাণ কৰিছে ইন 1681 আৰু 1681 তে নিৰ্মাণ কৰিছিল আৰু 1970 লৈকে ইয়াক কি বোলা হয় শ্ৰী শ্ৰী আঠখিলীয়া হৰি মন্দিৰ বোলা হয় ঠিক আছে আৰু তাৰ পিছত ইয়াক বৈষ্ণৱীজৰ ইনফ্লুৱেন্সত আহি ইয়াক আকৌ ইয়াৰ নামকৰণ কৰা হ'ল শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ তাৰ পিছত আমি লাচিত বৰফুকন একাডেমি চালো হয়নে নহয় এই লাচিত বৰফুকন যেটো পুলিশ একাডেমি হয় ইয়াৰ টোটাল ইনভেষ্টমেন্ট হৈছে 1050 crore আৰু ইয়াৰ তিনটা ফেজত নিৰ্মাণ কৰা হ'ব ইয়াৰ ফাৰ্স্ট যেটো ফেজ হয় 167 crore এটো অলৰেডি কমপ্লিট হৈ গল ঠিক আছে আৰু ইয়াত ষ্টেট অফ আৰ্ট যিখিনি পুলিশ ফেসিলিটিজ হয় হেখিনি পুলিশ ট্ৰেইনিং যিখিনি ফেসিলিটিজ হেখিনি দেখা যায় আৰু এতিয়া কি হয় বহিৰাজ্যৰ কি আছে যে পুলিশ বিলাকে ইয়াত ট্ৰেইনিং কৰিবলৈ আহিছে যেনেকৈ গোৱা আৰু মণিপুৰৰ আহিছে ওকে ঠিক আছে সো আৰু ইয়াত তোমালকৰ the seed planted today in the form of Lasit Borphukan Police Academy will one day grow into a banyan tree and will serve the cause of policing in the entire country এটো কথা মই তোমালকক ধুনিয়াকে জনাইছো হয়নে নহয় ইয়াৰ ওপৰত তোমালকে এটা প্ৰপাৰ এছে লিখি আহিবা তো এতিয়া তোমালকে মোক কোৱা যে তোমালকৰ প্ৰিপাৰেচন কেনেকুৱা চলি আছে ঠিক আছে তোমালকে ধুনিয়াকে সকলোৱে প্ৰিপেয়াৰ কৰিছা নে নাই আৰু এটা কথা মই কওঁ যদি তোমালকৰ কোবাত পঢ়িবলে বলে মন নাযায় আজি পঢ়িবলে মন যোৱা নাই বা কিনো প্ৰিপাৰেচন কৰিছো থহে এনেকে যদি মন যায় তোমালোকৰ কিনো প্ৰিপাৰেচন কৰিছো বাদ দে বেলেগ কিবা কৰিম হয়নে নহয় বা কিনো সদায় পঢ়িবলগীয়া হৈ আছে ঠিক আছে সদায় পঢ়ি আছো কিন্তু এক্সাম মোৰ ক্ৰেক হোৱা নাই এনেকুৱা যদি হয় তোমালোকে মনত পেলাবা নিজৰ মা দেউতালৈ মনত পেলাবা আৰু তোমালোকে এটা চাকৰি পায় এটা চাকৰি লাভ কৰি তোমালোকে নিজৰ মা দেউতাক যেতিয়া
ধুনীয়া এটা গিফ্ট দিবা এটা উপহাৰ দিবা তেওঁলোকক চাকৰিটোৱে এটা মা দেউতাৰ কাৰণে পৃথিৱীৰ সবতকে ধুনীয়া উপহাৰ তেওঁলোকৰ কাৰণে হ'ব হয়নে নহয় আৰু তেওঁলোকতকৈ সুখী আৰু কোনো নহয় যেতিয়া তোমালোকে এটা ভাল জব পাব পাৰা ওকে বা ভাল তোমালোকে যদি বিজনেস এটাও কৰা সেই তাতকৈ সুখী হ'ব নোৱাৰে সুখী ক'ত সুখী হয় য'ত তুমি নিজৰ ইনকাম নিজে বিজনেস কৰিছা নিজে জব কৰিছা নিজৰ ইনকামে যেতিয়া নিজক থিয় কৰাইছা তেতিয়া তোমালোকৰ মা দেউতা সকলকৈ সুখী হ'ব বুজি পাইছা তো সেইকাৰণে তোমালোকে ভালকে প্ৰপাৰ প্ৰিপেয়াৰ কৰা তোমালোকে ভাবিবা চকুনুমুতি ভাবিবা যে মোৰ মা দেউতাৰ কাৰণে মই তেওঁক প্ৰথম স্যালাৰিটোৱে প্ৰথম বা বিজনেছৰ প্ৰথম ইনকামটোৱে প্ৰথম প্ৰফিটটোৱে বা প্ৰথম স্যালাৰিটোৱে মই কি দিম তেওঁক কিবা এটা উপহাৰ দিম সেই কাৰণে মই যি নকৰো বিজনেছে নকৰো বা প্ৰিপেয়াৰছনে নকৰো কিবা যদি মই কাম কৰো মই কি কৰিব লাগিব যে মই খুব মনোযোগেৰে কৰিম খুব মনোযোগেৰে মই খুব ডিটাৰমিনেশন খুব ডেডিকেশন লাগিম খুব এই দুটা বস্তুৰে মই কি কৰিম ধুনিয়াকে প্ৰিপেয়াৰছন কৰিম বা ধুনিয়াকে মই বিজনেছ এটা যদি কৰিম মই ধুনিয়াকে বিজনেছ কৰিম মই ধুনিয়াকে যদি প্ৰিপেয়াৰছন কৰি আছো মই ধুনিয়াকে প্ৰিপেয়াৰছন কৰিম জাস্ট চকুকিটা মুটি ভাবিবা ঠিক আছে আৰু তেতিয়া ভাবিবা যে তোমাৰ যিখিনি সময় তুমি সময় যাতে নষ্ট নকৰা সময় তোমাৰ ওচৰত বহুত লিমিটেড সময় এবাৰ গুছি গলে সেই সময় কেতিয়াও ঘূৰি নাহে তো সময়ক ভ্যালু কৰিবলৈ শিকিবা সময়ক ভ্যালু কৰি তোমালোকে ধুনিয়াকে তোমালোকৰ প্ৰিপেয়াৰছন চলাই যাবা ঠিক আছে তোমালোকে যদি কিবা বিজনেসও কৰিছা সময়ক ভ্যালু কৰি তোমালোকে ধুনিয়াকে বিজনেসটো চলাই যাবা ঠিক আছে বিজনেসমেনও বহুত সাকসেসফুল অফিচাৰ্সও বহুত সাকসেসফুল আৰু যিবিলাক গভৰ্ণমেন্ট জবছ এণ্ড অল কৰি থাকে সকলো সাকসেসফুল কোনবা ক্ৰিকেট খেলে দে আৰ অলসো ভেৰি সাকসেসফুল কোনবা এক্টিং কৰে দে আৰ অলসো ভেৰি সাকসেসফুল ঠিক আছে তো কাম বা কৰ্ম যেটো কৰ্ম হয় কৰ্ম কোনো কৰ্মই সৰু নহয় ঠিক আছে সকলো কৰ্মৰ সমান মৰ্যাদা আছে ঠিক আছে খালি যেটো কৰ্ম কৰিবা খুব একান্ত মনেৰে আৰু খুব কি বুলি কয় হ্যাপি ফেস লৈ কাম কৰিবা ঠিক আছে তোমালোকে নিজৰ ফ্ৰাষ্ট্ৰেচন বা ষ্ট্ৰেছটো তোমালোকৰ ওপৰত হাবি হ'বলে কেতিয়াও নিদিবা ঠিক আছে তো তোমালোকে ভালকে ধুনিয়াকে প্ৰিপেয়াৰছনটো কৰিবা ভালকে এতিয়া যদি প্ৰিপেয়াৰছনে কৰি আছা যিখিনি এসপিৰেন্টে ভিডিওটো চাই আছা তোমালোকক কৈছো যে তোমালোকে ধুনিয়াকে প্ৰিপেয়াৰছন কৰা তোমালোকে প্ৰপাৰ প্ৰথম কথা কনসিস্টেন্সি লাগিব সদায় তোমালোকে সদায় ধুনিয়াকে আমাৰ ভিডিওছ সদায় আহি আছে তোমালোকে সদায় ভিডিওখিনি ফলো কৰা সদায় তোমালোকে পঢ়া সদায় নিউজ পেপাৰ পঢ়া ঠিক আছে কিবা যদি আলোচনী আছে তোমালোকে সদায় সেই আলোচনীখন ধুনিয়াকে পঢ়া নিজৰ যিখিনি মাইন্ড মেপছ হয় ধুনিয়াকে পঢ়া নিজৰ ৰিভিজন নোটছখিনি ধুনিয়াকে পঢ়া সকলো বস্তু ধুনিয়াকে ফলো কৰা আৰু তোমালোকে যদি ধুনিয়াকে সকলো বস্তু ফলো কৰা ধুনিয়াকে যদি তুমি পঢ়ি যোৱা একান্ত মনেৰে সকলো কাম বাদ দি তোমালোকে যদি ধুনিয়াকে পঢ়ি যোৱা আৰু মই কৈছো তোমালোকৰ 100% সাকসেস গ্যাৰান্টিড যদি তোমালোকে একদম ফুল ফোকাসত কষ্ট কৰা এবছৰ ধুনিয়াকে কষ্ট কৰা ফুল ফোকাসত পঢ়া ঠিক আছে নিজক তুমি এটলিষ্ট নিজৰ পঢ়াটো এটলিষ্ট 8 আৱাৰ্স তোমালোকে সময় দিয়া তোমালোকৰ সাকসেস গ্যাৰান্টি দিস ইজ দা সাকসেস মন্ত্র ঠিক আছে তো ভালকে পঢ়া আৰু যিদিনাখন পঢ়িবলৈ মন নাযায় তোমালোকে জাস্ট নিজৰ চকুটো মুদি তোমালোকে ভাবা যে তোমালোকে সেই চাকৰিটো পাই নিজৰ মা দেউতাক তোমালোকে কি কৰিবা প্ৰথম স্যালাৰিটো এটা ধুনিয়া উপহাৰ দিবা আৰু তাতকৈ ধুনিয়া দিন মা দেউতাৰ কাৰণে হ'ব নোৱাৰে আৰু যিসকলে মই এইটোই কৈছো যে যিসকলে বিজনেস কৰি আছে বা তোমালোকে যদি বিজনেস কৰা কিবা প্ল্যান কৰি আছা ধুনিয়াকে বিজনেসটো স্টাৰ্ট কৰা এইটোই ভাবা যে যিদিনাখন তুমি বিজনেসত ধুনিয়াকে প্ৰফিট যেতিয়া পাবা তোমালোকে সেই প্ৰফিটে নিজৰ মা দেউতাক যেতিয়া কিবা এটা দিবা কিমান ধুনিয়া হ'ব নিজক উপহাৰ দিবা সেই প্ৰফিটে নিজক উপহাৰ দিবা কিবা যদি জব কৰিছা সেই স্যালাৰি নিজক উপহাৰ দিবা কিমান ধুনিয়া কথা হয়নে নহয় তো সেই কাৰণে ধুনিয়াকে অপৰচুনিটিজ বিলাক বহুত দি আছে আসাম গভৰ্ণমেন্টে বহুত অপৰচুনিটিজ দি আছে যিখিনি কোম্পানী কৰি আছে বিভিন্ন কোম্পানীত বিভিন্ন অপৰচুনিটিজ ওলাই আছে সো সকলো ধুনিয়াকে প্ৰিপেয়াৰ কৰা সকলো ধুনিয়াকে কাম কৰি যোৱা ঠিক আছে তো তোমালোকে তোমালোকৰ লাইফটো ধুনিয়া কৰাৰ দায়িত্ব তোমালোকৰে হয় তোমালোকৰ নিজৰ লাইফটো তোমালোকে নিজে ধুনিয়া কৰিব পাৰিবা এটো তোমাৰ ওপৰত কথা ঠিক আছে তো সেইকাৰণে ধুনিয়াকে প্ৰিপেয়াৰ কৰিবা ধুনিয়াকে বস্তুখিনি মই যিখিনি পঢ়াইছো ধুনিয়াকে ফলো কৰি যাবা ঠিক আছে আৰু তাৰ উপৰিও সকলো আছা এডিআৰই আসাম পুলিশ এণ্ড অল যিমানখিনি আছা তোমালোকক মই কৈছো তোমালোকে জিএস টো ভালকে ফলো কৰিবা ম্যাথছ টো ফলো কৰিবা ঠিক আছে এপিএসসি হল সিসেট বা বাকি যিখিনি কাৰণে হয় এডিআৰই হল এসএসসি হল তোমালোকে কি কৰিবা ধুনিয়াকে ম্যাথছ টো ষ্ট্ৰংলি খুব প্ৰেক্টিস কৰিবা ম্যাথছ
Maths is a game of practice. খুব ধুনীয়াকৈ মেথছটো প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰ পিছত তোমালকে জিএস টো ফলো কৰিবা ইংলিশৰ গ্ৰামাৰ পোৰশনটো তোমালকে খুব নিজৰ কন্ট্ৰোলত ৰাখিবা গ্ৰামাৰ পোৰশনটো গ্ৰামাৰ হেৰিবিলাক নিয়মবিলাক নীতি নিয়মবিলাক খুব প্ৰেক্টিছ কৰিবা ঠিক আছে যিমানে বেছি প্ৰেক্টিছ কৰা প্ৰেক্টিছ মেক্স এ ম্যান পাৰফেক্ট হয়নে তো যিমান আমি প্ৰেক্টিছ কৰিম সিমানে ভাল হ'ব মই যেনিবা সাপোজ পোলাও বনাব লৈছো মই যেনিবা সাপোজ ধুনিয়া চিকেন পোলাও বনাব লৈছো তো চিকেন পোলাও মই কি হ'ব প্ৰথম দিনাখন মোৰ পাৰফেক্ট নহয় প্ৰথম দিনাখন হয় নিমখ হয় কিবা এটা মোৰ কম হ'ব ঠিক আছে বা বেছি হ'ব পিছ দিনাখন মই আকৌ ট্ৰাই কৰিম ঠিক আছে অলপ 20% ভাল হ'ব পিছ দিনাখন ট্ৰাই কৰিম 40% ভাল হ'ব পিছ দিনাখন ট্ৰাই কৰিম 80% ভাল হ'ব আৰু এদিন ট্ৰাই কৰিম 100% ভাল হ'ব হয়নে নহয় তো প্ৰেক্টিছ মেক্স এ ম্যান পাৰফেক্ট তো এইবিলাক আসাম আৰ্ট এণ্ড কালচাৰ যিমান মই মাইন্ড মেপ দিছো যিমান স্লাইড দিছো তোমালোকে হেবিলাক repeatedly focus কৰিবা repeatedly তোমালোকে হেবিলাক প্ৰেক্টিছ কৰিবা repeatedly revision কৰিবা আৰু maths repeatedly practice কৰিবা english খুব practice কৰিবা mocks যিবিলাক mock test বিলাক খুব practice কৰিবা it will make you perfect ঠিক আছে আৰু তাৰ উপৰি আৰু এটা কথা তোমালোকক কওঁ যে আগন্তুক যিবিলাক এক্সাম আহি আছে হে এক্সাম বিলাক অতি সোনকালে এডমিট বিলাক দি দিব হয়নে নহয় তো এডমিট দিয়ালে পঢ়ালে বা কিবা এক্সাম হক এপিএসসি আগন্তুক এপিএসসি প্ৰিলিমছ হক বা এডিআৰ 3.0 হক নোটিফিকেশন আহালে ৰৈ থাকিবা ঠিক আছে নোটিফিকেশন আহা পিছত পঢ়িলে বহুত দেৰি হৈ যাব এডিআৰ পৰা তোমালোকে নিজৰ প্ৰিপাৰেচনটো ফুল স্কেলত ৰাখা ঠিক আছে ফুল স্কেলত ৰাখা এনেকুৱা নহয় যে এতিয়া মই 2 ঘন্টা মান চাম তাৰ পিছত মই নোটিফিকেশন আহা পিছত বেছি পঢ়িম হেতু নহয় এতিয়াৰ পৰাই প্ৰথমৰ পৰাই কি কৰা খুব ফুল স্কেলত যে মই বহুত টাইম মই দিম এই মোৰ প্ৰিপাৰেচনত এতিয়া পৰাই পুৰা টাইম দিছোৱা ফুল টাইম দিছোৱা ঠিক আছে এতিয়া কাৰণ কম্পিটিশন বা কম্পিটিটিভ যেটো এনवायरमेंट হয় হেতু বহুত কি হয় ষ্ট্ৰং হয় হয়নে নহয় মানে খুব বেছি কম্পিটিশন আছে এতিয়া সো হে কাৰণে এই কম্পিটিশনত সাৰ্ভাইভ কৰি থাকিবৰ কাৰণে আমি আমাক ফুল প্ৰিপেয়াৰ কৰি ৰাখিব লাগিব হয়নে নহয় বুজি পাইছা এতিয়ালৈকে যিমানখিনি লেকচাৰ সিৰিজ মই তোমালোকক দিলো তোমালোকে হেখিনি বুজি পাইছা আশা কৰিছো তোমালোকে বুজি পাইছা আগন্তুক দিনতো মই আনি থাকিম এনেকে ভিডিওস তোমালোকৰ মাজত আনি থাকিম তোমালোকে খালি ভিডিওস খিনি ধুনিয়াকে কি কৰিবা ফলো কৰি যাবা ওকে ঠিক আছে তো আজি আমি আমাৰ যেটো এটো লেকচাৰ হয় এই লেকচাৰটো ইমানতে হেক কৰিলো ঠিক আছে আৰু মই যিমান পাৰিছো এই ভিডিওস বিলাক মই অলপ শৰ্ট কৰিব বিচাৰি আছো শৰ্ট কৰিলে কি হয় শৰ্ট কৰিলে বস্তুবিলাক তোমাৰ কনসেন্ট্ৰেচনটো বেছি ফোকাসড হৈ থাকে হয়নে নহয় বহুত লং ভিডিওত কনসেন্ট্ৰেচন বহুত কম থাকে ওকে আৰু এটা কথা যে যি সকলে মেন্টৰশিপ বা গাইডেন্স বিচাৰিছা যে তোমালোকৰ প্ৰিপাৰেচনত তোমালোকৰ এটা মেন্টৰশিপ বা গাইডেন্স থকাটো খুব ইম্পৰ্টেন্ট হয় ঠিক আছে যেটোৱে তোমালোকক কি কৰিব এটা ৰাইট ট্ৰেক ৰাইট যেটো পাথ হয় সেই পাথটো দেখাব তো তোমালোকে খুব ফোকাস হৈ থাকিবা খুব মানে খুব ফোকাসড হৈ থাকিবা যে তোমালোকে কি পঢ়িছা হেতুক লৈ তোমালোকে খুব মানে এৱাৰ হৈ থাকিবা ঠিক আছে খুব ফোকাসলি তোমালোকক মনিটৰ কৰা যে তুমি ঠিক বস্তুখিনি পঢ়ি আছা নে নাই ঠিক আছে তো এনেকুৱা মানে নহলে কি হয় যে তোমালোকে ট্ৰেকৰ পৰা আতৰি যাবা ঠিক আছে এনেকুৱা হ'ব যে ইমান এগাল পঢ়িব লাগিছে ইমান এগাল পঢ়িছো মই পঢ়িয়ে নহয় একো শেষ নহয় তো তেনেকুৱা হৈ যায় সেই কাৰণে কি হৈছে যে প্ৰপাৰ তোমালোকক এটা মেন্টৰশিপ আৰু গাইডেন্সৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এই মেন্টৰশিপ আৰু গাইডেন্স প্ৰভাইড কৰিব এক্সজিআইএছ একাডেমি তো তোমালোকে এক্সজিআইএছ একাডেমি পৰিয়ালৰ সদস্য হোৱা আৰু তোমালোকে কি কৰিবা তোমালোকে ধুনিয়া এটা গাইডেন্স বা মেন্টৰশিপ তোমালোকে লাভ কৰিবা guidance in the form that teaching or guidance is very different হয় না নহয় teaching contains only teaching কিন্তু guidance ত teaching থাকিব as well as mentoring থাকিব দুইটা থাকিব হয় না guidance ত teaching as well as guide দুইটা বস্তু থাকিব হয় না যদি ইয়াত তোমাৰ proper গুটেখিনি lectures তোমালোকে পাবা তাৰ উপৰি তোমালোকে আমাৰ mentor বা guidance teacher সকলৰ কি পাবা তোমালোকে mentorship পাবা ওকে ঠিক আছে আৰু তাৰ পিছত কোনোবা যদি আসাম পুলিচৰ দেখিছা আসাম পুলিচৰ 2350 টা নতুন ভ্যাকেন্সিজ ওলাইছে তো এই ভ্যাকেন্সিজ লৈ যোন ইন্টারেস্টেড হয় 2350 ভ্যাকেন্সিজ লৈ যোন ইন্টারেস্টেড হয় এই ইন্টারেস্টেড ক্যান্ডিডেট খিনিয়ে তোমালোকে আমাৰ নম্বৰত কন্টাক্ট কৰি তোমালোকৰ যেটো প্ৰিপাৰেচন লেভেল হয় হেতুক আৰু অলপ স্কেল আপ কৰা ঠিক আছে তো খুব কম প্ৰাইসতে খুব কম প্ৰাইসতে এই বেটছটো দিয়া হৈছে ইতিমধ্যে দুটা বেটছ অলৰেডি আমাৰ স্টাৰ্ট হ'ল ঠিক আছে তো 3 নম্বৰ বেটছটোৰ কাৰণে আমাৰ এডমিশনছ হৈ আছে তো তোমালোকে সোনকালে এই এডমিশনত এনৰোল হৈ লোৱা আৰু তাৰ পিছত তোমালোকে সকলোখিনি প্ৰিপাৰেচন ৰিলেটেড যিমানখিনি কন্টেন্ট আছে সকলো কন্টেন্ট তোমালোকে পাবা
আমাৰ ইয়াত ধুনীয়া লেকচাৰ্ছ থাকিব প্ৰপাৰ লেকচাৰ্ছ হ'ব প্ৰপাৰ সাবজেক্ট খিনি মেথছৰ পৰা ধৰি জিএছৰ পৰা ধৰি ইংলিছলৈকে সকলোখিনি বস্তু ধুনীয়াকৈ পঢ়োৱা হ'ব ঠিক আছে আৰু তাৰ উপৰি এছএছসি জিডি কোনবা যদি এছএছসি কাৰণে ইন্টাৰেষ্টেড হয় তোমালোকে ইউ ক্যান জয়েন আস ঠিক আছে আমাৰ ইয়াত এছএছসি কাৰণে প্ৰপাৰ যিখিনি মেথছ লাগে সকলো মেথছ এছএছসি লেভেলৰ মেথছ শিকোৱা হ'ব প্ৰিলিমছ মেইনছ সকলো কাৰণে শিকোৱা হয় তাৰ উপৰি ইংলিছ আৰু প্ৰপাৰ যেটো জিকে হয় প্ৰপাৰ যেটো জিএছ হয় জিএছ টো প্ৰপাৰ তোমালোকক শিকোৱা হ'ব তো সেই কাৰণে তোমালোকে দেৰি নকৰি সোনকালে ইয়াত এনৰোল হৈ লোৱা আৰু আমাৰ এক্সিয়া আইএছ একাডেমিৰ যেটো পৰিয়াল হয় সেই পৰিয়ালৰ লগত তোমালোকে জড়িত হৈ যোৱা আৰু ইয়াতে মই কৈ থওঁ যে এই চেনেলটোত আমি আমাৰ এটা প্ৰয়াস যে আমি কিছুমান কন্টেন্ট বিনামূলীয়া ভাৱে যি সকলে এই কোবাত কোটো কোৰ্স লব নোৱাৰে বা যি সকলে সেলফ ষ্টাডি কৰি আছে বা যি সকলে কোৰ্সটা লম বুলি ভাবি আছে বা আৰ্থিক কিছু সমস্যাৰ কাৰণে তেওঁলোকে কৰিব পৰা নাই তো তেওঁলোকৰ মাজলে আমি এটা মুভমেন্ট আনিছো এই মুভমেন্টত তোমালোকৰ মাজত মই এই আৰ্ট এণ্ড কালচাৰৰ যেটো মুভমেন্ট হয় এটো আনিছো ঠিক আছে আৰ্ট এণ্ড কালচাৰ বিনামূলীয়া ভাৱে মই তোমালোকৰ মাজলে এৰি দিছো সকলো কন্টেন্ট সকলোখিনি বস্তু মই ধুনীয়াকৈ বুজাই দিছো বুজাই তোমাক এই যেটো মুভমেন্ট হয় এই মুভমেন্টত মই কি কৰিছো তোমাক অংশগ্ৰহণ কৰাই দিছো এতিয়া পাৰ তোমালোকে মোৰ এই মুভমেন্টৰ পাৰ্ট হয় ওকে যেটো মুভমেন্টত মই বিনামূলীয়া ভাৱে আৰ্ট এণ্ড কালচাৰ তোমালোকৰ মাজত লৈ আহিছো এনেকে এই মুভমেন্টটো যদি আৰু ডাঙৰ হয় এই মুভমেন্টটো যদি আৰু মানুহ জড়িত হয় মই আৰু নতুন সাবজেক্টস মই আনিম সেই সাবজেক্টস খিনি মোৰ মুভমেন্টত আনিম ঠিক আছে তো ওকে stay tuned stay connected আৰু keep healthy health to বহুত ইম্পৰ্টেন্ট হয় না নহয় তোমালোকৰ যেতিয়া ভাল হেলথ থাকিব তেতিয়াহে ভাল প্ৰিপাৰেচন থাকিব তেতিয়াহে ষ্ট্ৰং প্ৰিপাৰেচন থাকিব সেই কাৰণে নিজৰ হেলথটোক লৈ খুব এৱেৰ হোৱা ঠিক আছে ধুনীয়াকৈ প্ৰণায়াম যোগা ৰাতিপুৱা অলপ মৰ্নিং ৱাক কৰা বা ইভিনিং ৱাক কৰা ঠিক আছে তো তোমালোকে ইমান ষ্ট্ৰেছ বা কি বুলি কম ইমান ষ্ট্ৰেছ তোমালোকে ফিল নকৰিবা নিজৰ গাত ইমান ষ্ট্ৰেছ নিদিবা ঠিক আছে নিজৰ মেন্টাল যেটো এনভায়ৰনমেন্ট হয় বা মেন্টাল যেটো strength হয় তোমালোকৰ যেটো মেন্টাল এবিলিটি হয় হেতু ওপৰত তোমালোকে স্ট্ৰেছ নিদিবা ইমান ঠিক আছে তো keep calm ঠিক আছে keep calm believe in your works believe in your preparation ঠিক আছে and believe in your future okay ঠিক আছে সকলোৰে ভাল হ'ব সকলোৰে ধুনীয়া হ'ব be a part of this moment be a part of my moment ঠিক আছে my moment to provide Assam art and culture free to everyone okay ঠিক আছে তো সেই কাৰণে okay মই তোমালোকক বেষ্ট উইশেছ দিছো okay আৰু আগন্তুক ভিডিও লৈ আহিম ঠিক আছে stay tuned stay connected চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল বাটন দবাবা and saying all this I bid you goodbye thank you